Hello everyone, welcome back to my channel. So in the last video we went to Nathula border and you guys saw that we ate Maggie in a shop and left from there towards the next destination. And this is Chengu Lake. Eti yat nanamu ahar time ami yate namim aru yar poribek to dekham karon botor beya hoye hise mi porleke নহলে যাবলৈ নোৱাৰিম আমাৰ দেশত মন মন্দিৰ বহুত দেখিছো কিন্তু আপোনালোকে জানে নে এজন ভাৰতীয় সেনাৰ নামতো যে এটা মন্দিৰ আছে হয় মই আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছো ভাৰত সিং হিমান্তত থকা এটি বিশেষ মন্দিৰ বাবা হৰভজন সিংৰ মন্দিৰ which is very famous place of Sikkim. Baba Harbhajan Singh was an Indian army soldier who served from 13 June 1965 to 4 October 1968. He is said to serve the Indian army even after his death by coming in the dreams of soldiers and telling them the plans of their enemies. Harbhajan Singh was born into a Sikh family on 13 August 1946 in the village of Sadrana. He completed his preliminary education at a village school and then matriculated from DAV High School in Patti, Punjab in March 1965. He enlisted as a soldier in Amritsar and joined the Punjab Regiment. কোৱা হয় বাবা হৰভজন সিঙৰ মৃত্যুৰ পিছত 3 দিনলৈকে যেতিয়া তেওঁৰ কোনো খবৰ নাছিলে তেওঁ তেতিয়া ভাবিছিলে যে তেওঁ পলায়ন কৰিলে তেওঁ পলাই গল কিন্তু চতুৰ্থ দিনাখন তেওঁৰ এজন বন্ধুৰ সপোনত তেওঁ দেখা দিলে যে তেওঁৰ মৃতদেহটো ক'ত আছে আৰু সেইমতে সেই স্থানতে বাবা হৰভজন সিঙৰ মৃতদেহটো পোৱা গল কেনে ধৰণৰ দেশ প্ৰেমিক হলে এজন মানুহে মৃত্যুৰ পিছতো ডিউটি কৰিব পাৰে হয় আপোনালোকে ঠিকই শুনিছে বাবা হৰভজন সিঙে মৃত্যুৰ পিছতো নিজৰ কৰ্তব্যসমূহ সুনিষ্ঠাৰে পালন কৰি আছে শত্ৰুপক্ষৰ গতিবিধিসমূহৰ বিষয়ে তেওঁ এতিয়াও তেওঁৰ লগৰীয়াসকল সপোনত আহি জনায় আৰু এয়া দেখিছেনে ইয়াত ডিউটি কৰি থকা সৈন্যসকলে তাকে আমাক কৈ আছে যে বাবা হৰভজন সিঙে এতিয়াও তেওঁলোকক কেনেকৈ সহায় কৰে আপোনালোকে বাৰু জানেনে বাবা হৰভজন সিঙে মাহিলী বেতন পায় আৰু 2 মাহৰ ছুটিও পায় তেওঁ পোৱা এই মাহিলী বেতনৰ এটা অংশ তেওঁৰ মাকৰলৈকে পঠিয়াই দিয়া হয় আৰু এই 2 মাহৰ ছুটিৰ বাবে তেওঁৰ ঘৰলৈকে ট্ৰেইনৰ টিকট কাটি দিয়া হয় আৰু স্থানীয় লোকসকলে তেওঁৰ বস্তু বাহানি লৈ ষ্টেচনলৈকে তেওঁক থবলৈ যায় অৱশ্যে তেওঁ এতিয়া ৰিটায়াৰ হৈছে বাবা হৰভজন সিঙৰ মন্দিৰত তেওঁৰ ফটোৰ লগতে তেওঁৰ জোতা তেওঁৰ কাপোৰ সকলো এতিয়াও ধুনীয়াকৈ সজাই ৰখা হৈছে আৰু প্ৰতিদিনে তেওঁৰ পোছাক আৰু জোতা সাফা কৰা হয় আৰু কোৱা হয় কিছু সৈন্যই দেখিছে যে তেওঁৰ জোতাত মানে লেতেৰা লাগি থকা দেখা যায় মানে গম পাই যে তেওঁ বাহিৰৰ পৰা ঘূৰি আহিছে আৰু হোৱা চাকচোন পুৰত শিৱৰ এটি মূৰ্তি কিমান ধুনীয়া লাগিছে কিমান ধুনীয়া দৃশ্য চাকচোন বৰফাবৃত পৰ্বতৰ মাজত ভাৰতীয় সেনাৰ জোৱানসকলে বাবা হৰভজন সিঙক নাথুলাৰ নায়ক হিচাপে স্বীকৃতি দিছে আৰু তেওঁৰ সন্মানৰ কাৰণে এই মন্দিৰ বনোৱা হৈছে আনকি তেওঁক বাবা উপাধিও প্ৰদান কৰা হৈছে জোৱানসকলে প্ৰতিটো ক্ষেত্ৰতে তেওঁৰ সহমতসমূহ গ্ৰহণ কৰে আৰু তেওঁৰ সহায় বিচাৰে আৰু জানেনে নাথুলা বৰ্ডাৰত ভাৰত আৰু চীনৰ মাজত যেতিয়া আলোচনা চক্ৰ বহে তেতিয়া বাবা হৰভজন সিঙৰ বাবেও এখন চকী ৰাখি থোৱা হয় আৰু এয়া আমাৰ পুত্ৰক চাওক পপকৰ্ণ খাই নিজৰ মাজতেই মগ্ন Now we are back from the temple and on the way is Chengu Lake. Chengu Lake is a glacial lake in the East Sikkim district of the Indian state of Sikkim, some 40 kilometers from the capital Gangtok. And this lake remains frozen during the winter season. This is one of the few and ever some high altitude lakes in India. The lake becomes doubly attractive with the reflection of the surrounding hills on the water. কোৱা হয় বতৰৰ পৰিৱৰ্তনৰ লগে লগে ইয়াৰ পানীৰ ৰঙো পৰিৱৰ্তন হয় সময়ে সময়ে পানীৰ ৰং সলনি হোৱা চাই বৌদ্ধ ভিক্ষুসকলে ইয়াৰ ওপৰত ভৱিষ্যতবাণীও কৰিছিলে From Gangtok, which is at 5,410 feet, the altitude raised to about 10,000 feet in just 15 kilometers. Apart from its beauty, the lake also has cultural significance for the local community. When the water had a dark tinge, it foretold of a gloomy future full of unrest. The faith healers of Sikkim also come here during Guru Purnima to offer their prayers.
আৰু যেতিয়া গৈ আছিলোঁ তেতিয়া আপোনালোকক লেকটো দেখাইছিলোঁ কিমান ধুনীয়া লাগিছিলে হয়নে কিন্তু এতিয়া চাওক পুৰা একোৱে দেখা নাপায় পুৰা বগা বগা হৈ গৈছে আৰু পৰ্যটকসকলক আকৰ্ষণ কৰিবলৈ ইয়াকসমূহ ৰাখি থোৱা হয় ইয়াত মানুহে উঠিব পাৰে বহুত বেছি ঠাণ্ডা পৰিছে গতিকে মইতো ইয়াত উঠিব সাহস নকৰিলোঁ হাজবেণ্ডে উঠিলে আজিৰ ভিডিঅ'টো ইমানেই আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টি চাই ভাল পালে আৰু যদিহে ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব তেনেহ'লে আজিলৈ আহিছোঁ থেংক ইউ ফৰ ৱাচিং টাটা বাই বাই